2014 চনৰ 31 ডিচেম্বৰলৈকে অতিৰিক্ত 43 বছৰ বিদেশী বোজা তেওঁলোকে জাপি দিছে। অসম চুক্তিৰ 5 নম্বৰ দফা সম্পূৰ্ণৰূপে নাইকিয়া নিষেধ কৰি দিয়া হৈছে চুক্তিৰ মূল আত্মাক, য'ত বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ বা তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ যিটো দফা আছে সেইটোক তেওঁলোকে হত্যা কৰি পেলাইছে। তাৰ মানে 855 গৰাকী শ্বহীদক তেওঁলোকে দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকৰ আত্মাক তেওঁলোকে হত্যা কৰিছে। তাৰ পাছত তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা, যিটো দফাৰ মূল লক্ষ্য আছিল অসমৰ মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব, আৰু তাত অসমীয়া কাক কয়, অসমীয়া মানুহৰ সংজ্ঞা কি, বিপ্লৱ শৰ্মাই বিস্তৃতভাৱে ইয়াত উল্লেখ কৰিছে। আৰু আমাক 6 নম্বৰ দফাৰ আধাৰত কিয় আমাক সাংবিধানিক ৰক্ষা কৱচ দিব বিচাৰিছিল, কাৰণটো আছিল যে আমি যিহেতু 71 চনলৈকে অতিৰিক্ত 20 বছৰ বিদেশী বোজা বহন কৰিছোঁ, 51 চনৰ পৰা 71লৈকে এই মাজত থকা যিখিনি মানুহ তেওঁলোকৰ বোজা ল'লোঁ, গতিকে তাৰ আগত থকা যিখিনি মানুহ তেওঁলোকৰ যিটো ৰাজনৈতিক ভৱিষ্যত, তেওঁলোকৰ যিটো অধিকাৰ, সেইটো সুৰক্ষিত কৰিবৰ কাৰণেই তেওঁলোকে সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা আছিল। আৰু সেইকাৰণে 51 চনলৈকে থকা যিসকল মানুহ তেওঁলোকে পাব লগা সাংবিধানিক যিটো সুৰক্ষা, তেওঁলোকৰ যিটো ন্যায়িক সুৰক্ষা, ৰাজনৈতিক সুৰক্ষা, সেই সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি দেশৰ হৈ এখিনি মানুহৰ বোজা লৈছোঁ। তাৰ কাৰণে 51 চনলৈকে থকা মানুহখিনিয়ে কিবা সুকীয়া মৰ্যাদা, অধিকাৰ, সাংবিধানিক সুৰক্ষা আমি পাব লাগিব, স্পষ্ট কথা। বহুতে ইয়াক ভুল ব্যাখ্যা কৰিব খোজে। 5ৰ লগত 6ৰ সম্পৰ্ক আছে, 5 দফাটোৰ লগত 6ৰ পোনপটীয়া সম্পৰ্ক। দেশত, সমগ্ৰ দেশত কাট অফ ইয়াৰ এটা বেলেগ। আমি অতিৰিক্ত 20 বছৰৰ বিদেশী বোজা লৈছোঁ। 20 বছৰৰ বিদেশী বোজা যদি আমি লৈছোঁৱেই, তেতিয়াহ'লে আমাক 6 নম্বৰ দফাত দিম বুলি কৈছে। 6 নম্বৰ দফাত দিম বুলি কোৱাৰ পিছত আজিলৈকে দিয়া নাই, তাৰপিছত আকৌ 43 বছৰ আৰু অতিৰিক্ত বিদেশী বোজা জাপি দিব। এই কথা কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয়, কোনো কাৰণতে মানি লোৱা নহয়। আমি পুনৰ আজি এই 4টা দশক 40 জোৰা প্ৰতাৰণাৰ যিটো পৰিক্ৰমা, ৰাজনৈতিক বঞ্চনা, প্ৰতাৰণাৰ যিটো দীঘলীয়া পৰিক্ৰমা, সেই পৰিক্ৰমাৰ পৰা আজি আমি উপনীত হৈ আমি পুনৰ উল্লেখ কৰিছোঁ যে আমাৰ স্পষ্ট দৃষ্টিভংগী, আমি কোনো কাৰণতে কেতিয়াও গ্ৰহণ নকৰোঁ। জাপি দিলে সংখ্যাৰ লেখেৰে বলপূৰ্বকভাৱে অসমৰ মানুহৰ অস্তিত্ব ধ্বংসৰ মুখলৈ ঠেলি দি, সেইকাৰণে এই বিষয়বোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্থাপন কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। 11 বছৰ আমি চালোঁ, 11 বছৰে আনকি চুক্তি স্বাক্ষৰিত পক্ষৰ লগত এবাৰ প্ৰধানমন্ত্ৰী স্তৰত আলোচনা হোৱা নাই। আচৰিত হ'ব, 11টা বছৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত দেশৰ প্ৰধানমন্ত্ৰী এবাৰো আলোচনা কৰিবলৈ সময় নাপালে। দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত আলোচনা হৈছিল যেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। তেতিয়া আমাক কি প্ৰতিশ্ৰুতি দিছিল আজিও আমাৰ মনত আছে। তেতিয়া কৈছিল যে সীমান্ত চিল কৰা হ'ব, সীমান্তত তেওঁলোকে যিবোৰ পানীয় নদী অঞ্চল আছে তাত ফ্লটিং বিঅপি হ'ব, লেজাৰ গাইডেড টেকন'লজি ইজৰাইলৰ পৰা আমদানি কৰিব, সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণে সুকীয়াকৈ তেওঁলোকে কৃত্ৰিম উপগ্ৰহৰ ব্যৱস্থা কৰিব, আৰু সীমান্ত পৰিদৰ্শন কৰি ক'ত ক'ত আমাক কৈছিল ক'ত ক'ত আৰু খালী ঠাই আছে, মাটি অঞ্চল, নদী অঞ্চল সকলো চাই সৰজমিন তদন্ত কৰি তাৎক্ষণিকভাৱে আমি সীমান্ত চিল কৰিম। লগে লগে কৈছিল যে অসম চুক্তিৰ বিদেশী চিনাক্তকৰণ, বহিষ্কৰণৰ ব্যৱস্থাটো তেওঁলোকে ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাব, আৰু মানুহক সুৰক্ষা দিবৰ কাৰণে চিনাক্তকৰণ, বহিষ্কৰণ, প্ৰত্যাৰ্পণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, দীঘলীয়া ন্যায়িক এটা প্ৰক্ৰিয়া। গতিকে তাৰ আগত কিন্তু মানুহক সাংবিধানিকভাৱে সুৰক্ষা দিম, এইটো দেশৰ গৃহমন্ত্ৰীয়ে ৰাজনাথ সিঙে আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু এইবোৰ কি হ'ল প্ৰতিশ্ৰুতি? ইমান তাৰমানে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীসকলে এই বিদেশী নাগৰিকক লৈ তেওঁলোকে ভোট লয়, ভীমৰ বচন আওৰায়, কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে।